এই কামটোৰ দৰমহা ৩৫,০০০ টকা আপুনিও কৰিব পাৰে। ৰ'ব কৈ আছো, প্ৰথমে দাঁতকেইটা ঘঁহি লওঁ আৰু অলপ পানীও মাৰি লওঁ আৰু ৰাতিপুৱাৰ প্ৰথম কাম চাহ কাপ খাই মগজটো অলপ ফ্ৰেছ কৰি ললো। তাৰ পিছৰ কাম প্ৰটিন পেকেট খোৱা, গতিকে সোনকালে মুখত সোমাই ললো। যিটো কামৰ কথা কৈছিলো বলক সেইটো কামত ময়ো জইন হওঁ আৰু আপোনালোককো দেখাওঁ। কামটো পিছে সহজ সৰল, ঝাৰু মাৰি চাফা কৰিলে হ'ল। তেনেহলে লাজ আৰু চৰম ত্যাগ কৰি ঝাৰু আৰু বেলচাপাত হাতত ললো। কামত কোনো সৰুবৰ নাই, কথা এটা আছে নহয়, কৰ্মই ধৰ্ম, গতিকে নিজৰ কৰ্মকে ধৰ্ম বুলি ভাবিলো। পিছে এই মানুহজনৰ 1 বছৰৰ অভিজ্ঞতা আছে এইটো কামৰ, গতিকে কামটোৰ কথা অলপ ক'বলৈ দিলো। কিন্তু পাছপোৰ্ট সাইজৰ ফটো উঠোৱাৰ দৰে মোৰ ফালে অবাক হৈ চাই থাকিল। কৰ্মকৰ্তাসকলৰ বেলেগ ফেচিলিটি, দিন দুপৰীয়া যেতিয়া তেতিয়া কেৱল কামে কৰি থাকা। পিছে দৰমহাৰ কথা নকব, মাহত ৩৫,০০০ টকা বুলি ভাবিছে নেকি? মাত্ৰ ১২,০০০। পিছে দুপৰীয়াৰ ভাতকেইটা মানুহজনীয়ে বাঢ়ি দিলে, লগতে মোৰ ছোৱালীজনীও এনেদৰে বহি ললে। নতুন কামৰ পাৰ্টি হিচাপে মানুহজনীয়ে আজি মাংস বনালে। দিয়ক বাৰু এতিয়া দুপৰীয়াৰ ভাত সাজ খাওঁ, আকৌ কামলৈ যাওঁ। লগ পাম বেলেগ এটা ভিডিঅ'ত, তেতিয়ালৈ ভিডিঅ'টোত এটা লাইক আৰু কমেণ্ট নিশ্চয় কৰিব।